যিসকলে আপোনালোকে ট্ৰেডিঙৰ নামত টকা আপোনালোকে হেৰুৱাইছে আৰু সেই টকা আপোনালোকে ষ্টক মাৰ্কেটত শ্বেয়াৰ কিনাৰ নামত আপোনালোকে ইনভেষ্ট কৰিছিল আৰু বৰ্তমান সময়ত আপোনালোকে টকা হেৰুৱাইছে আৰু সেই টকা আপুনি কেনেকৈ ঘূৰাই পাব হয় সেই টকা আপুনি ঘূৰাই পাবৰ কাৰণে আপুনি কি কৰিব লাগিব এই ভিডিঅ'টোত আপোনালোকে এনেকুৱা এটা টিপছ পাব যিটোত আপুনি টকা ইনভেষ্ট কৰিলে সেই হেৰুৱা টকাখিনি আপুনি পুনৰ ঘূৰাই পাব কিন্তু কেনেকৈ ঘূৰাই পাব কি পাব এই গোটেই কথাখিনি জানিবৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব কাৰণ মই যিকেইটা কথা বুজাই কম সেই কথাকেইটা বুজি পালে আপোনালোকে প্ৰফিট গেইন কৰিব পাৰিব প্ৰফিট ল'ব পাৰিব লষ্ট নহব কাৰণ শ্বেয়াৰ মাৰ্কেটত অলৰেডি আপোনালোকে যথেষ্ট টকা হেৰুৱাইছে অৰ্থাৎ হাৰিছে বা কোনোবাই লুট কৰি লৈ গৈছে সেই টকাখিনিও আপোনাৰ ৰিকভাৰ হৈ যাব আপুনি কেনেকৈ পাব সেইখিনি টকা আপুনি 25,000 টকা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰি আপুনি কোটি টকীয়া মানুহ হ'ব পাৰে গতিকে ভিডিঅ'টো চাওক শেষলৈকে এতিয়া মূল ভিডিঅ'টোলৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ লৈ এতিয়া আপোনালোকে শুনি আছে মিউচুৱেল ফাণ্ড হয় মিউচুৱেল ফাণ্ড কি বহুতে আমি শুনো যে মিউচুৱেল ফাণ্ড কি খুব সহজ ভাষাৰে মই আপোনালোকক বুজাম মিউচুৱেল ফাণ্ড কি আৰু ইয়াৰ পৰা আমাৰ কি প্ৰফিট হয় মিউচুৱেল ফাণ্ডত আমি টকা ইনভেষ্ট যদি কৰোঁ হয় এটো এটা শ্বেয়াৰ মাৰ্কেটে হয় হা এটা ষ্টক হয় মিউচুৱেল ফাণ্ড বিভিন্ন ধৰণৰ থাকে সেই মিউচুৱেল ফাণ্ডবোৰ কি আৰু কেনেকুৱা প্ৰথমতে এই কথাখিনি বুজি লওক তাৰ পিছতহে আপোনালোকে বাকি কথাখিনি বুজি উঠিব হোৱাট ইজ এ মিউচুৱেল ফাণ্ড বুলি যদি কোৱা হয় মিউচুৱেলৰ পৰা কমন ৱৰ্ডটো আহিছে আৰু এফৰ পৰা অৰ্থাৎ ফাণ্ডৰ পৰা আহিছে মানি আৰু এই দুটা লগ খুৱাই কি কৰা হৈছে মই দেখাই গৈছো চাওক কি কৰা হৈছে AUM মানে AUM হৈছে কি AUM হৈছে এছিষ্ট আণ্ডাৰ মেনেজমেণ্ট এটা থাকে আৰু এই মেনেজমেণ্টটোৱে ইনভেষ্ট কৰে মই দেখাই গৈছো ইনভেষ্ট কৰে আৰু ইনভেষ্ট কৰি যেতিয়া কোম্পানী প্ৰফিট হয় সেই কোম্পানীটোৱে তেতিয়া কৰিব কি ৰিটাৰ্ণ দিব অৰ্থাৎ প্ৰফিট দিব আৰু সেই প্ৰফিটটোৱে আমাৰ ইনভেষ্টৰ সকলে পাব আৰু লষ্ট হলে লষ্ট হ'ব কিন্তু মিউচুৱেল ফাণ্ডত মই আপোনাক কৈছো ন মিউচুৱেল ফাণ্ডৰ সুবিধাটো কি মিউচুৱেল ফাণ্ডত ৰিস্কটো বহুত কম আমাৰ জেনেৰেলি শ্বেয়াৰ মাৰ্কেটবোৰত আমি যেতিয়া ডাইৰেক্ট ইনভেষ্ট কৰি দিওঁ ডেইলি ট্ৰেডিং কৰোঁ বা সুইং ট্ৰেডিং কৰোঁ বা লং টাৰ্ম মানে আমি শ্বেয়াৰ কিনি থৈ দিওঁ এনেকুৱা ধৰণৰ কৰোঁ হেতুত ৰিস্কটো বেছি থাকে কিন্তু মিউচুৱেল ফাণ্ডৰ ৰিস্কটো কম কেনেকৈ কম মই গোটেই কথাখিনি আপোনালোকক বুজাই কম চাওক মিউচুৱেল ফাণ্ড বস্তুটো এনেকুৱা হৈছে সাপোজ কোনোবা এটা শ্বেয়াৰৰ দাম 1000 টকা মানে ধৰি লওক সহজ ভাষাত এটা বস্তুৰ দাম 1000 টকা কিন্তু আপোনাৰ মোৰ ওচৰত 1000 টকাটো নাই ডাইৰেক্ট সেই বস্তুটো কিনি ল'বলৈ আমি 100 টকীয়া মানুহ মই 100 টকা দিলোঁ আপুনি 100 টকা দিলে আৰু 8 জন ব্যক্তিয়ে 100 টকা দিলে আমাৰ কিমান গোট খালে 10 জন ব্যক্তিয়ে যেতিয়া 100 টকা দিলোঁ 1000 টকা গোট খালে আৰু সেই 1000 টকীয়া বস্তুটো আমি কিনিব পৰা হলো আৰু কিনি হেতুৱে আছে এটা শ্বেয়াৰ হে শ্বেয়াৰটোৰ দাম 1000 টকা আমি কেজন মানুহে কিনি পেলালো 10 জন মানুহে আৰু এই 10 জন মানুহে যেতিয়া কিনি পেলালো সেই বস্তুটোৰ মালিককো আমি অৰ্থাৎ অংশীদাৰিত্ব ললো বা অংশীদাৰ হলো আমি 10 জন মানুহ আমি এটো মিউচুৱেল কৰিলো আমি মিলামিছাৰে গুটেখিনি কিনিলো গুটেখিনি মিলি মানে এই ফাণ্ডটো কিনিলো এই বস্তুটো কিনিলো গতিকে আমি অংশীদাৰী হলো 10 জন 1000 টকা গোটাবৰ কাৰণে এতিয়া সেই 1000 টকাটোৰে ব্যৱসায় চলিব সেই 1000 টকাটোৰে ব্যৱসায় কৰি যদি আমাৰ প্ৰফিট হয় তেনেহলে আমি প্ৰতিজনে মানে গোটেই 10 জনে সেই প্ৰফিটটো ভাগ কৰি লম যিমানে প্ৰফিট হ'ব আমি ভাগ কৰি লম 10 ভাগ কৰি লম যদি লষ্ট হয় কেনেবাকৈ আৰু সেই লষ্টটো আমি সমানে ভাগ কৰি লম মানে সবৰে যদি লষ্ট হয় এটকাকে সবে মানে 99 টকাকেহে ঘূৰাই পাম এনেকুৱা ধৰণৰ কথা মিউচুৱেল ফাণ্ড দুই প্ৰকাৰ এসেট এণ্ড ষ্ট্ৰাকচাৰ হয় এসেটৰ ওপৰত মই কমিটিয়া এসেটটোক আকৌ তিনি ভাগ কৰা হৈছে হা এসেটক তিনি ভাগ কৰা হৈছে ষ্ট্ৰাকচাৰকো তিনি ভাগ কৰা হৈছে মিউচুৱেল ফাণ্ডৰ ভিতৰত বিভিন্ন ধৰণৰ ভাগ আছে আপুনি ক'ত মানে ইনভেষ্ট কৰিব এই কথাখিনি জানিব লাগিব আৰু আমাৰ মানুহে এই কথাখিনি নজনাৰ কাৰণে হৈছে কি মানুহে আতৰি উলাই গুছি যায় বা লষ্ট হয় বুলি কয় এই কথাবোৰ নাজানো সেই কথাখিনিকে আমি শিকিবলৈ আহিছো মিউচুৱেল ফাণ্ডত আপুনি টকা থলে
কেনেকৈ আপোনাৰ ৰিস্কটো কম, লোকচান হোৱাৰ ৰিস্কটো কম। শুনক মিউচুৱেল ফাণ্ডত কি হয়। এতিয়া এছেটত যদি যাওঁ আপুনি চাওক, 1 নম্বৰতে আহিলে লিকুইডিটি মিউচুৱেল ফাণ্ড, 2 নম্বৰতে আহিলে ডেবিট মিউচুৱেল ফাণ্ড, 3 নম্বৰতে আহিলে হাইব্ৰিড মিউচুৱেল ফাণ্ড। এতিয়া প্ৰতিটোৰ কথা মই আপোনালোকক বুজাই গৈ আছোঁ। ইকুইটি মিউচুৱেল ফাণ্ড, ইকুইটি মিউচুৱেল ফাণ্ডটো কি হৈছে? ইকুইটি মিউচুৱেল ফাণ্ডত যদি আপুনি টকা ইনভেষ্ট কৰে, সেই যে 100 টকাকে আমি 1000 টকা গোটাই দিলোঁ হা, সেই 1000 টকাটো যদি ইকুইটি মিউচুৱেল ফাণ্ডত যদি জমা দিয়া হয়, ৰখা হয়, শ্বেয়াৰ কিনা হয়, তেতিয়া হ'ব কি সেই শ্বেয়াৰ ওপৰলৈ গ'লে আমাৰ প্ৰফিট হ'ব আৰু ডাউন আহিলে লছ হ'ব, নহয়নে? ইয়াত ৰিস্কটো অকণমান বেছি। এইখিনিতে এটা কথা মই এৰি থৈ গৈছোঁ, AUM যাক কোৱা হৈছে এছেট আণ্ডাৰ মেনেজমেণ্ট। হয়, এছেট আণ্ডাৰ মেনেজমেণ্টত এজন মেনেজাৰ থাকে আৰু সেই মেনেজাৰজনে এই 10জন ব্যক্তিয়ে যে মই ক'লোঁ 100 টকাকে যে কিনি ল'লোঁ আমি শ্বেয়াৰ 10টা আৰু 1000 টকা গোট খালে, সেই ব্যক্তিজনে, সেই মেনেজাৰজনে যিজন মেনেজমেণ্টত থাকিব, সেই মেনেজাৰজনে নিৰ্ধাৰণ কৰিব যে কি শ্বেয়াৰ কিনিব, তেওঁ কিমানটা শ্বেয়াৰ কিনিব, ক'ত ক'ত কোন কোন কোম্পানীত তেওঁ মানে এই টকাখিনি বিনিয়োগ কৰিব, ক'ত কি কোম্পানীত ইনভেষ্ট কৰিব, এই বস্তুটোৰ ডিচিশ্যন ল'ব সেই মেনেজাৰজনে। আৰু সেই মেনেজাৰজন অভিজ্ঞ হ'ব, 15 বছৰ, 20 বছৰ, 8 বছৰ, 10 বছৰ তেওঁ শ্বেয়াৰ মাৰ্কেটত কাম কৰা ব্যক্তি হয়। আৰু তেওঁ সদায় বিচাৰে যে তেওঁৰ লগত যিখিনি মানুহে ইনভেষ্ট কৰিছে টকা, এই শ্বেয়াৰ লৈছে মিউচুৱেল ফাণ্ডত, সদায় প্ৰফিট দিবলৈ চায়। কাৰণ প্ৰফিট হ'লেহে তেওঁ প্ৰফিট পাব, নহ'লে কিন্তু সেই মেনেজাৰজনে প্ৰফিট নাপাব, এই কথাটো। গতিকে সেই মেনেজাৰজনে সদায় চেষ্টা কৰিব এটা ভাল লিকুইডিটি মিউচুৱেল ফাণ্ডত যেতিয়া আমি ইনভেষ্ট কৰিম, তেতিয়া এটা ভাল শ্বেয়াৰত তেওঁ ইনভেষ্ট কৰিবৰ কাৰণে, আমাৰ টকাখিনি নি ইনভেষ্ট কৰিবৰ কাৰণে তেওঁ যত্ন কৰিব, তেতিয়াহে তেওঁ পইচা পাব আৰু আমিও পাম। মানে প্ৰফিটটো আপোনাৰো থাকিব, মোৰো থাকিব আৰু মেনেজাৰো থাকিব। কথাটো গম পাইছে? এয়া হৈছে লিকুইডিটি মিউচুৱেল ফাণ্ড, তাৰ ৰিস্কটো অলপ বেছি। দ্বিতীয়তে হৈছে ডেবিট মিউচুৱেল ফাণ্ড। ডেবিট মিউচুৱেল ফাণ্ড কি? ডেবিট মিউচুৱেল ফাণ্ডটো এনেকুৱা ধৰণৰ কথা, ছাপ'জ আপুনি কিবা এটা বস্তু, ধৰক কিবা কোম্পানী হওক বা বস্তু এটা আপুনি কিনিবলৈ লৈছে, আপোনাৰ ওচৰত পইচা নাই হা, তেতিয়া ঘটনাটো হয় কি, আপুনি মোক বিচাৰিলে আৰু মই তেতিয়া আপোনাক টকাটো ধাৰলৈ দিলোঁ। ধাৰলৈ দিওঁতে হ'ব কি, মই আপোনাক ধাৰলৈ এইটো চুক্তিত দিছোঁ, মোৰ টকা আপুনি ঘূৰাই দিব লাগিব আৰু উইথ ইণ্টাৰেষ্ট বোলে 2%। ছাপ'জ মই 1000 টকা আপোনাক দিছোঁ, আপোনাক মই কৈছোঁ যে মোক 1200 টকা ঘূৰাই দিব লাগিব 3 মাহৰ পিছত বা 6 মাহৰ পিছত বা এবছৰৰ পিছত। এইটো হৈছে ডেবিট মিউচুৱেল ফাণ্ড। তেনেকৈ এইবোৰ চৰকাৰী কিছুমান ফাণ্ড আছে, তেনেকুৱাকৈ সেইখিনি কাম হয়। মই সহজ ভাষাত বুজাবৰ কাৰণে তেনেকৈ কৈছোঁ দেই। হাইব্ৰিড মিউচুৱেল ফাণ্ড, হাইব্ৰিড মিউচুৱেল ফাণ্ডটো কি? এই লিকুইডিটি মিউচুৱেল ফাণ্ড আৰু ডেবিট মিউচুৱেল ফাণ্ডৰ মিক্সিং হয় এইটো। হয়, এই হাইব্ৰিড মিউচুৱেল ফাণ্ডটোৰ ৰিস্কটো অলপ বেলেগ ধৰণৰ। কেনেকৈ? আপুনি যিটো 100 টকা ইনভেষ্ট কৰিলে, তাৰে যিটো আমি যে 1000 টকা শ্বেয়াৰ কিনিলোঁ, তাৰে 50% শ্বেয়াৰ কৰিব কি লিকুইডিটি মিউচুৱেল ফাণ্ডত তেওঁ লগাব, অৰ্থাৎ ডাইৰেক্ট শ্বেয়াৰ কিনিব, যিটোত ৰিস্কটো অলপ বেছি। তাৰপিছত আধা টকাখিনি কৰিব কি ডেবিট মিউচুৱেল ফাণ্ডত লগাব। ডেবিট মিউচুৱেল ফাণ্ডত লগালে হ'ব কি, সেই কথাটো ক'লোঁ নহয়, মই আপোনাক 100 টকা ধাৰলৈ দিছোঁ, আপুনি 100 টকা মোক ঘূৰাইটো দিবই লাগিব আৰু এটকা এটা সুদ দিব লাগিব, ইণ্টাৰেষ্ট। সেইটো মানে এটা চুক্তিয়ে থাকে, সেইটো ডেবিট। গতিকে দুইটাতে টকা ইনভেষ্ট হৈ যায়। গতিকে হাইব্ৰিড মিউচুৱেল ফাণ্ডটো এনেকুৱা ধৰণৰ মিক্সিং এটা মিউচুৱেল ফাণ্ড, যিটোত আপোনাৰ ৰিস্কটো কম থাকে। ইকুইটি মিউচুৱেল ফাণ্ডত কিন্তু ৰিস্কটো বেছি। য'ত ৰিস্ক বেছি তাত আপোনাৰ ইণ্টাৰেষ্ট আপুনি বেছি পাব, ৰিটাৰ্ণ বেছি পাব, আৰু য'ত আপোনাৰ ৰিস্ক কম তাত আপুনি ইণ্টাৰেষ্ট কম পাব, যেনেকৈ ডেবিট মিউচুৱেল ফাণ্ড তেনেকুৱা ধৰণৰ। তাৰপিছত ইটো ভাগলৈ আহিছোঁ, যিটো ষ্ট্ৰাকচাৰ মিউচুৱেল ফাণ্ড। মিউচুৱেল ফাণ্ডৰ আৰু এটা ভাগ আছে, সেইটো হৈছে ষ্ট্ৰাকচাৰ। সেইটোৰ 3টা ভাগ আছে আকৌ। সেই 3টা ভাগ কি কি? 1 নম্বৰটো হৈছে অপেন ইণ্ডেড মিউচুৱেল ফাণ্ড। অপেন ইণ্ডেড মিউচুৱেল ফাণ্ড কি মই কৈ আছোঁ। 2 নম্বৰটো হৈছে ক্ল'জড ইণ্ড মিউচুৱেল ফাণ্ড। 3 নম্বৰটো হৈছে ইণ্টাৰভেল মিউচুৱেল ফাণ্ড। 3টা হ'ল। এই 3টাৰ ভিতৰত মই বুজাই কৈছোঁ অপেন ইণ্ড মিউচুৱেল ফাণ্ড। এইটো হৈছে কি
মিউচুৱেল ফাণ্ডত জেনেৰেলি বেছিখিনি মিউচুৱেল ফাণ্ডত হয় কি আপুনি আজি যদি টকা মিউচুৱেল ফাণ্ডত সোমাইছে কাইলৈ আপুনি উইথড্ৰ কৰিব পাৰে বা যেতিয়া আপোনাৰ মন যায় তেতিয়া উইথড্ৰ কৰিব পাৰে আৰু সোমাব পাৰে কিন্তু ষ্ট্ৰাকচাৰ মিউচুৱেল ফাণ্ডত অকণমান বেলেগ কিন্তু ষ্ট্ৰাকচাৰ মিউচুৱেল ফাণ্ডৰে কিন্তু অপেন ইন মিউচুৱেল ফাণ্ডটোৰ হৈছে কি আপুনি যেতিয়া মন যায় তেতিয়া টকা তাত সোমাব পাৰিব আৰু যেতিয়া মন যায় তেতিয়া আপুনি টকা তাৰ পৰা উলিয়াব পাৰিব এইটো অপেন ইন মিউচুৱেল ফাণ্ড বুলি কয় আৰু ইটো হৈছে ক্লোজ ইন মিউচুৱেল ফাণ্ড এই মিউচুৱেল ফাণ্ডটো হৈছে কি এনেকুৱা ধৰণৰ তাত নিয়ম থাকিব আপুনি টকা এবাৰে সোমাব পাৰিব আৰু এটা মেচিউৰিটি টাইম থাকিব সেই তেতিয়া আপুনি সেই টকাটো মেচিউৰ্ড কৰিব পাৰিব সেই মানিখিনি মেচিউৰ্ড হ'ব ইণ্টাৰভেল মিউচুৱেল ফাণ্ডটো কি কিছুমান এনেকুৱা ধৰণৰ মিউচুৱেল ফাণ্ড থাকিব যিটো মিউচুৱেল ফাণ্ড আপুনি মানে কণ্টিনিউৱাছ আজি আপুনি তাত ইনভেষ্ট কৰিলে 500 টকা কাইলৈ 1000 টকা কাইলৈ তাৰ পিছৰ দিনাখন বোলে 5000 টকা এনেকুৱা এটা নিয়ম কিছুমান থাকে সেইমতে আপুনি মানে পইচা আপুনি সোমাই গ'ল মিউচুৱেল ফাণ্ডটোত আৰু 3 বছৰহে দিলে আপোনাক এনেকৈ ধৰণে সোমাবলৈ এনেকুৱা ব্যৱস্থা আছে তাৰপিছত বোলে নিদিয়ে আৰু 10 বছৰলৈ বা 15 বছৰলৈ এনেকুৱা ধৰণৰ আছে সেইটো কোৱা হয় ইণ্টাৰভেল মিউচুৱেল ফাণ্ড এটা সময়লৈকে টকা তাত ইনভেষ্ট কৰিব পাৰি তাৰ পিছৰখিনি কৰিব নোৱাৰি পিছত মেচিউৰ্ড হয় এতিয়া মই আটাইতকৈ সাংঘাতিক এটা কথা ক'ম আপোনালোকক মিছা কোৱা নাই মই আপুনি 25000 টকা ইনভেষ্ট কৰক শ্বেয়াৰ মাৰ্কেটৰ আপুনি মিউচুৱেল ফাণ্ড কিনক 25000 টকাৰ হা 25000 টকা আপুনি মিউচুৱেল ফাণ্ডত ৰাখক আপুনি কোটি টকীয়া মানুহ হৈ যাব কৰোৰ ৰুপিজৰ মানুহ হ'ব কেনেকৈ হ'ব মই ভিডিঅ'টোত কৈ আছোঁ ইয়াৰ পিছত আপোনালোকক এতিয়া বেনিফিটছ অফ মিউচুৱেল ফাণ্ডৰ বেনিফিটছ কি অলপকৈ মই প্ৰায় কৈ আহিলোঁ বেনিফিটছটো হৈছে মিউচুৱেল ফাণ্ডৰ এটা ধৰক যিটো শ্বেয়াৰৰ দাম বহুত আপুনি মই সেইটো কিনিব নোৱাৰোঁ শ্বেয়াৰৰ বহুত দাম আছে এটা শ্বেয়াৰ আপোনাৰ 50000 60000লৈকে আছে হা বা আপুনি শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে নাজানে আপুনি ইনভেষ্ট কৰিবলৈ ভয় খায় কোনটো শ্বেয়াৰ ল'ম কোনটো কোম্পানীৰ শ্বেয়াৰ নল'ম হা এই কথাখিনি আপুনি ভয় খায় গতিকে সেই শ্বেয়াৰ মাৰ্কেটৰ ওপৰত আপোনাৰ জ্ঞান নাই আপুনি কি কৰিব আপুনি কেনেকৈ ইনভেষ্ট কৰিব কিন্তু আপুনি ইনভেষ্ট কৰিবই লাগে তেতিয়া আপুনি কি কৰিব আপুনি এটা ডিমেট একাউণ্ট খুলিব এটা ৰেজিষ্টাৰে সেবি ৰেজিষ্টাৰেড ব্ৰকাৰেজৰ ওচৰত গৈ সেইবোৰ তেনেকুৱা যেনে ধৰক জিৰোধা আছে এঞ্জেল ওৱান আছে ইত্যাদি বহুত আছে হা সেইবোৰত গৈ আপুনি এটা ডিমেট একাউণ্ট খোলক ডিমেট একাউণ্টটো খোলাৰ পিছত আপুনি মিউচুৱেল ফাণ্ডৰ তেওঁলোকৰ নিজৰ এপ্লিকেশ্যন থাকে হা মিউচুৱেল ফাণ্ডটো আপুনি বিচাৰক আৰু তাত গৈ আপুনি মিউচুৱেল ফাণ্ডৰ কাৰণে আপোনাৰ সেই পলিচিখিনি বিচাৰক ক'ত কেনেকৈ ইনভেষ্ট কৰিলে কি আপোনাক দেখাই দিব আৰু দেখাই দিয়াৰ পিছত আপুনি তাত ইনভেষ্ট কৰক আৰু এই ইনভেষ্টটো কৰাৰ লগে লগে আপুনি একো নাজানিলেও মই ক'লোঁ নহয় যে এজন মেনেজাৰ থাকে মিউচুৱেল ফাণ্ডত সেই মিউচুৱেল ফাণ্ডত থকা মেনেজাৰজনে আপোনাক প্ৰফিট দিব আপোনাক প্ৰফিট কৰাব তেওঁহে ক'ব যে মই কোন কোম্পানীত ইনভেষ্ট কৰিম বা নকৰিম আৰু যিটো টকা আপুনি মই লগ খুৱাই নোৱাৰোঁ আৰু 10জন 20জন বা 100জন মানুহক লগ খুৱাই এনেকুৱা এটা ডাঙৰ এমাউণ্ট গোটাই আৰু যিটো ইনভেষ্ট কৰে শ্বেয়াৰ মাৰ্কেটত হা আৰু তেওঁ ট্ৰেডিং কৰে বুলি ধৰক ষ্টক মাৰ্কেটত সেইটো ইনভেষ্ট কৰে আৰু ইনভেষ্ট কৰাৰ পিছত তাৰ পৰা যিটো লাভালাভ আহে সেইটো আপোনাক আৰু মোক দিয়ে আমাৰ নিচিনা ইনভেষ্টৰসকলক গতিকে মিউচুৱেল ফাণ্ডত আমি যেতিয়া ইনভেষ্ট কৰিম শ্বেয়াৰ কিনাৰ ক্ষেত্ৰত তেতিয়া আপোনাৰ আৰু মোৰ ইমান ভয় নাই ষ্টক মাৰ্কেটৰ কথা আমি নাজানিলেই হ'ব শ্বেয়াৰৰ কথা আমি ভালকৈ নাজানিলেই হ'ব ডিমেটৰ কথা বহুত ভালকৈ নাজানিলেই হ'ব কিন্তু ডিমেট একাউণ্ট আপোনাক লাগিব এটা আপুনি ইউটিউবত ভিডিঅ' চাই কৰি ল'ব পাৰিব কিন্তু মই এটা হিচাপ মই দেখাইছোঁ SBI বেংকে কিছুমান মিউচুৱেল ফাণ্ড দি আছে তাৰে কিছুমান মিউচুৱেল ফাণ্ড আছে খুব ধুনীয়া ৰিটাৰ্ণ দি আছে আৰু তাৰ মই দুটামান আপোনাক কৈছোঁ তাৰ প্ৰফিটটো মই প্ৰথম দেখাই লৈছোঁ চাওক তাৰ প্ৰফিটটো চাওক এই 25000 টকা যদি আপুনি 20 বছৰলৈ ৰাখে সেইটো আপোনাৰ টকা নাই বুলি আপুনি এৰি দিব লাগিব হা 25000 টকাত আপুনি 20 বছৰলৈ যদি ৰাখি দিয়ে তেনেহ'লে 9,58,000 টকা আপোনাৰ 20 বছৰৰ পিছত হ'ব ক'ত 25000 ক'ত 9,58,000 আৰু 30 বছৰলৈ যদি সেই টকাটোৱে ৰাখে 25000টো তেনেহ'লে হ'ব আপোনাৰ 59,34,000 টকা আৰু 40 বছৰলৈ যদি ৰাখে 3,37 লাখ টকা আচৰিত নহয়নে এইটো হৈছে 25000 টকা যদি 50000 ৰাখে 20 বছৰলৈ 19,16,000 টকা আৰু 30 বছৰলৈ ৰাখিলে 1,18 লাখ টকা আৰু 40 বছৰলৈ যদি ৰাখে 7,34
লাখ টকা আৰু 1 লাখ টকা যদি ৰাখি দিয়ে আপুনি ধনী ব্যক্তি তেনেহ'লে 20 বছৰত 38,33,000 আৰু 30 বছৰত 2 crore 37 lakhs 40 বছৰত 14 crore 69 lakhs ভাবি চাওক কিমান কম এটা এমাউণ্ট আপুনি ৰাখিলে আপুনি কোটি টকীয়া হ'ব গতিকে মই কৈছো 25,000 টকা ৰাখি আপুনি কোটিপতি হ'ব পাৰে আৰু ইয়াৰ ৰিটাৰ্ণবোৰ কেনেকুৱা এটো তথ্যভিত্তিক হয় আপুনি চালেই পাব দৰকাৰ হলে মই আৰু ভিডিও প্ৰস্তুত কৰি দিম যদি আপোনালোকে চাবলৈ বিচাৰে ইয়াৰ ৰিটাৰ্ণবোৰ চাওক এই ৰিটাৰ্ণৰ ওপৰত অংকটো কৰিয়ে মই হেতু কৈছো ৰিটাৰ্ণ চাওক SBI যেটো বেস্ট মিউচুৱেল ফান্ড হে মিউচুৱেল ফান্ডটোৰ ইন্টাৰেষ্টটো চাওক কেনেকৈ ধৰণে তেওঁলোকে ডেভেলপ কৰিছে এক নম্বৰতে দিয়া হৈছে লাষ্ট 3 ইয়াৰ্স এনুৱেলি ৰিটাৰ্ণস কিমান দি আছে 3 বছৰলে বছৰিকা ৰিটাৰ্ণ দিছে 40% ওপৰত হা 40.49% আৰু লাষ্ট 5 ইয়াৰ্সলে যদি এনুৱেল ৰিটাৰ্ণ চোৱা যায় তেনেহলে 26.78% আৰু অল টাইম যেটো এনুৱেলি ৰিটাৰ্ণ চোৱা যায় 12.91 গতিকেহে কৈছো এনেকুৱা ধৰণৰ যেতিয়া ৰিটাৰ্ণ দি আছে মিউচুৱেল ফাণ্ডে আৰু যিসকল মানে তাৰ মেনেজমেন্টত আছে সেই মেনেজাৰজন সহজ ভাষাত ক'বলৈ গ'লে তেওঁ যেটো দি আছে সেইটো এটা খুব ভাল বস্তু দি আছে তেওঁ ক'ত ইনভেষ্ট কৰিলে কিমান টকা পাব এই কথাখিনি খুব ভালকৈ জানে গতিকে তাত আপোনালোকে ইনভেষ্ট কৰিব পাৰে SBI মিউচুৱেল ফাণ্ডত যে মিউচুৱেল ফাণ্ড কি এতিয়া আপোনালোকে বুজি পালে মিউচুৱেল ফাণ্ড কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ আৰু হে দুই প্ৰকাৰক কেনেকৈ ভাগ কৰিছে এফালে তিনিটা ভাগ এফালে তিনিটা ভাগ আপুনি কোনটো ভাগত ইনভেষ্ট কৰিলে আপোনাৰ সুবিধা হ'ব আপুনি এটা নিৰ্বাচন কৰিব পাৰিলে নহয় নে গতিকে শেয়াৰ মাৰ্কেটত যেতিয়া আমি ইনভেষ্ট কৰিম ষ্টক মাৰ্কেটত আমি যেতিয়া বিজনেছ কৰিম এই সৰুৰা কথাখিনি আমাৰ জনাটো বহুত দৰকাৰ ঠিক আছে দিয়ক ভিডিওটো আজি ইয়াতে সামৰিছো অন্যটা দিনত অন্যটা ভিডিওলৈ আকৌ বাই বাই